ডিয়ার স্টুডেন্ট, আজি সমাধান কৰিম অনুশীলনী 4.4 প্ৰশ্ন 2। ইয়াতে 6টা প্ৰশ্ন দিয়া আছে। এই গোটেইকেইটা সমাধান কৰিম। ইয়াৰ আগৰ এটা ভিডিঅ' দিয়া হৈছে, সেইখন ভিডিঅ'ত তোমালোকে 1 নম্বৰ প্ৰশ্নত যিকেইটা অৰ্থাৎ 8টা অংক দিয়া আছে এই গোটেইকেইটা কৰা হৈছে। তোমালোকে ভিডিঅ'খন চাই ল'বা, প্লে লিষ্টত পাবা। প্ৰশ্নত কি কৈছে, তলৰ দ্বিঘাত সমীকৰণবোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত কেৰ মান উলিওৱা যাতে সিহঁতৰ দুটাকৈ সমান বাস্তৱমূল থাকে। অৰ্থাৎ আমি এইবিলাক অংকত কে দিয়া আছে, কে এই কেৰ ভেলু, কেৰ মান আমি উলিয়াব লাগে। তো এইটো যেহেতু কি কৈছে, এই দ্বিঘাত সমীকৰণৰ সিহঁতৰ দুটাকৈ সমান বাস্তৱমূল থাকে বুলি কৈছে। তো সেইকাৰণে তোমালোকে এটা কণ্ডিশ্যন আছে, এইটো এই 2 নম্বৰ কণ্ডিশ্যনটো চোৱা। ইয়াতে কি কৈছে, দুটা সমান বাস্তৱমূল আছে যদি বি স্কোয়ার মাইনাস 4ac ইকুয়াল টু 0 হয়। আমি এইটো ব্যবহার কৰিম। এই 6টা অঙ্ক কৰোঁতে আমি প্ৰতিবাৰ এইটো আমি ব্যবহার কৰিম। তোমালোকে এইটো চাই ল'বা। 1 নম্বৰটো দিয়া আছে, এইটো দ্বিঘাত সমীকৰণ হয়। প্ৰথমে তোমালোকে কি কৰিবা, এই দ্বিঘাত সমীকৰণ, এইটো দ্বিঘাত সমীকৰণত আছে নে নাই এইটো সাধাৰণ যিটো আৰ্হি আছে দ্বিঘাত সমীকৰণত, অৰ্থাৎ ax² প্লাছ bx প্লাছ c ইকুয়াল টু 0 এইটোৰ লগত মিলাই চাবা। যদি দ্বিঘাত সমীকৰণ নহয় তেনেহ'লে তোমালোকে বনাব লাগিব। এতিয়া কথা হ'ল এৰ মান আমি বাহিৰ কৰিম, অৰ্থাৎ এইটোৰ লগত মিলাই চাবা। x² সহগ যেটো আছে এইটো হয় a, গতিকে x² সহগ কি আছে, ইয়াতে 2 আছে। গতিকে ইয়াত এৰ মান কিমান হ'ব, ইয়াতে এৰ মান হৈছে 2 আৰু বিৰ মান বি সেম একে হয়। ইয়াতে x ৰ লগত কি আছে, কে আছে। গতিকে বিৰ মান হ'ব কে আৰু চিৰ মান হ'ব 3। এইটো হয় যেহেতু প্ৰদত্ত সমীকৰণটোৰ দুটা সমান বাস্তৱমূল থাকে, গতিকে আমি ইয়াৰ আগত যেটো দেখিছা তোমালোকে এই কণ্ডিশ্যন আমি ব্যৱহাৰ কৰিম। গতিকে বি স্কোয়ার মাইনাস 4ac ইকুয়াল টু 0 হ'ব। ইয়াতে আমি মানবিলাক বহাই দিম, অৰ্থাৎ বিৰ মান কিমান আছে, কে আছে। গতিকে কে আৰু a স্কোয়ার আছিল মাইনাস 4 ইন্টু এর মান হৈছে 2 আৰু চিৰ মান হৈছে 3 ইকুয়াল টু 0। ইয়াৰ পৰা কে স্কোয়ার আছে থাকিব দিয়া, এইখিনি পূৰণ কৰি দিছোঁ। 4 2 গুণ 8, 8 3 গুণ 24 হ'ব ইকুয়াল টু 0 হয়। ইয়াত আমি কেৰ মান যেহেতু বাহিৰ কৰিব লাগে, গতিকে কে স্কোয়ার ৰাখি দিয়া আৰু এইটো মাইনাস আছিল, এইফালে গ'লে কি হৈ যাব, প্লাস হৈ যাব 24। এতিয়া কথা হ'ল যেহেতু স্কোয়ার আছে, গতিকে আমি কি কৰিম, বৰ্গমূল বাহিৰ কৰিব লাগিব, অৰ্থাৎ বৰ্গ ল'ব লাগিব। বৰ্গ ল'লে কি হয়, এইফালে কে থাকিব আৰু এইফালে প্লাস মাইনাস √/24 হ'ব। এতিয়া 24 বৰ্গমূল, 24ৰ বৰ্গমূল কেনেকৈ বাহিৰ কৰিবা, 24 এনেকৈ ভাঙিবা। কি কৰিব পাৰা, 24 2 দি যদি ভাঙা 12, আকৌ 2 6, আকৌ 2 3। এতিয়া কথা হ'ল জোৰ পাতিব পাৰা, তোমালোকে দুটাকৈ ল'ব পাৰা, অৰ্থাৎ √/, ভিতৰত কি হ'ব 2 স্কোয়ার দুটা আছে আৰু এটা 2 আছে আৰু এটা 3 আছে। স্কোয়ার লগত কি হয়, ৰুট কেঞ্চেল যায়, গতিকে 2 এটা কি হ'ব, বাহিৰত আহিব। গতিকে 2 বাহিৰত আহিব আৰু ভিতৰত কি থাকি গ'ল, 2 × 3 অৰ্থাৎ √6 হ'ব। এইখিনি নিশ্চয় বুজি পাইছা। এতিয়া কথা হ'ল আমি কি লিখিব পাৰিম, কে ইকুয়াল টু প্লাস মাইনাস 2√6 লিখিব পাৰিম। আৰু এইটাই হৈছে আমাৰ এই 1 নম্বৰ অংকৰ এনসার। 2 নম্বৰটো চোৱা, এইটো কিন্তু অর্থাৎ দ্বিঘাত সমীকরণ নিচিনা নহয়, অর্থাৎ ax² প্লাস bx প্লাস c ইকুয়াল টু 0 ইয়াৰ নিচিনা কিন্তু নহয়। গতিকে যেহেতু দ্বিঘাত সমীকৰণত নাই, এইটো বনাব লাগিব। কেনেকৈ বনাবা, এইটো জাস্ট ব্ৰেকেট উঠাই দি পূৰণ কৰি দিয়া, অৰ্থাৎ কে এক্স ইন্টু এক্স, অৰ্থাৎ কি হ'ব, কে এক্স স্কোয়ার হ'ব। আকৌ ইয়াৰ লগত 2ৰ লগত পূৰণ কৰিলে মাজত মাইনাস আছে, গতিকে মাইনাস দিবা, 2 × k 2k আৰু x আৰু ইফালে আছে প্লাস 6 ইকুয়াল টু 0। এতিয়া চোৱা, নিশ্চয় ইয়াৰ নিচিনা দেখা গৈ আছে। এৰ মান আছে k, বিৰ মান আছে -2k আৰু চিৰ মান আছে 6। ইয়াত এৰ মান হ'ব কিমান, k আৰু বিৰ মান হ'ব
মাইনাছ 2k আৰু c ৰ মান হ'ব 6। যেহেতু প্ৰদত্ত সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল থাকে, যেহেতু সমান বাস্তৱ মূল থাকে, গতিকে আমি জানো কি হয় b স্কয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 হয়। এতে মানবিলাক বহাই দিম। b ৰ মান কিমান আছিল? b ৰ মান আছিল মাইনাছ 2k, গতিকে মাইনাছ 2k স্কয়াৰ হ'ব আৰু মাইনাছ 4 ইনটু a এর মান কিমান হয় k আৰু ইনটু c ৰ মান হৈছে 6 ইকুৱেল টু 0। ইয়াতে মাইনাছ দুটা হ'ব, তাৰ মানে স্কয়াৰ আছে মানে দুটা আছে, 2 আছে, পাৱাৰ 2 আছে, গতিকে দুটা মাইনাছ আছে, দুটা মাইনাছে প্লাছ হ'ব আৰু দুটা 2 আছে, গতিকে 2 পূৰণ কৰিলে দুটা 4 হ'ব, অৰ্থাৎ 4k স্কয়াৰ আৰু মাইনাছ 4 ইনটু 6 কিমান হ'ব? 4 6 গুণ 24 24 আৰু k আছে k ইকুৱেল টু 0। যেহেতু আমাৰ কি লাগে k এর মান লাগে, গতিকে আমি এইবিলাক ইফালে লৈ যাম, অৰ্থাৎ ইয়াতে থাকিব 4k স্কয়াৰ ইকুৱেল টু মাইনাছ আছিল, এইফালে গ'লে সোঁফালে গ'লে প্লাছ হৈ যাব, অৰ্থাৎ 24k হ'ব। ইয়াৰ পৰা চোৱা k দুয়োফালে আছে, গতিকে আমি ইয়াৰ পৰা k কাটি দিব পাৰিম, এটা কাটি দিছোঁ। এতিয়া 4 আছে, 4 দি ডিভাইড কৰিলে দুয়োফালে 4 কাটিব আৰু ইয়াতে 4 ইনটু 6, এতিয়া কি থাকিব? k থাকি গ'ল ইকুৱেল টু হ'ব 6 আৰু এইটোৱে হ'ব ইয়াৰ উত্তৰ। 3 নম্বৰটো এনেকুৱা দিয়া আছে দ্বিঘাত সমীকৰণ, এইটো কিন্তু দ্বিঘাত সমীকৰণ হয়। ইয়াতে তোমালোকে মিলাই চাবা কি আছে যে a x স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0। ইয়াতে a এর মান হৈছে একো নাই মানে 1 আছে আৰু b এর মান কিমান আছে? x ৰ লগত যিমানখিনি আছে গোটেইখিনি হৈছে b এর মান, অৰ্থাৎ মাইনাছ k প্লাছ 4 এইখিনি হৈছে b এর মান আৰু c এর মান হৈছে এই গোটেইখিনি, বাকি থকাখিনি হৈছে c এর মান। যেটো c এর মান কোনটো হয়? যেটো ধ্ৰুৱক পদ থাকে, কনস্ট্যান্ট টার্ম থাকে, সেইটোই হয় কি c এর মান। গতিকে ইয়াত আমি লিখিব পাৰিম a এর মান কিমান? a এর মান হৈছে 1 আৰু b এর মান হৈছে মাইনাছ k প্লাছ 4 আৰু c এর মান হৈছে 2k প্লাছ 5। এইখিনি নিশ্চয় বুজি পাইছা? যেহেতু প্ৰদত্ত সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল থাকে, যদি সমান বাস্তৱ মূল থাকে আমি জানোই, গতিকে কি b স্কয়াৰ মাইনাছ 4ac ইকুৱেল টু 0 আমি লিখিব পাৰোঁ। তেনেহ'লে b এর মান কিমান আছে? b এর মান আছে এই গোটেইখিনি হয় b এর মান, অর্থাৎ মাইনাস আকৌ কি আছে মাইনাস k প্লাস 4 এইখিনি হয় আকৌ হোল স্কয়ার হ'ব। তাৰপিছত মাইনাস 4 ইনটু a এর মান 1 আৰু ইনটু c এর মান হৈছে এইখিনি হয়, c এর মান হয় কি 2k প্লাস 5 এইখিনি হৈছে c এর মান ইকুয়াল টু কি আছে 0। ইয়াৰ পৰা আমি যদি সমাধান কৰোঁ এইটো কি হ'ব মাইনাস টু প্লাস হৈ যাব, আকৌ ইয়াতে k প্লাস 4 ইয়াৰ ওপৰত হোল স্কয়াৰ হৈ যাব আৰু এইফালে মাইনাস আৰু এইখিনি যদি পূৰণ কৰা হয় কি হ'ব 4 ইনটু 1 4 হ'ব ইনটু এইখিনি যদি আমি ব্ৰেকেট উঠাই দিওঁ 4 2 গুণ 8 অৰ্থাৎ 8k প্লাস আছে প্লাস মাইনাসে মাইনাস হৈ গ'ল আৰু তাৰপিছত মাইনাস প্লাসে মাইনাস হ'ব আৰু 4 5 গুণ 20 অৰ্থাৎ 20 ইকুৱেল টু 0। ইয়াত আমি কি কৰিম এইখিনি আমি a প্লাস b হোল স্কয়ার ফর্মুলাত ভাঙি দিম, অর্থাৎ k স্কয়ার হ'ব ফর্মুলাত ভাঙি দিছোঁ k স্কয়ার প্লাস ফর্মুলা 2a হৈছে k ইনটু b হৈছে কি 4 প্লাস b স্কয়ার মানে 4 স্কয়ার, তাৰপিছত আছে মাইনাস 8k মাইনাস 20 ইকুৱেল টু 0। এতিয়া ইয়াতে আমি সৰল কৰোঁ 2 ইনটু 4 মানে 8 আৰু k আছে 8k পাম, তাৰপিছত 4 স্কয়াৰ কৰিলে 16, তাৰপিছত মাইনাস 8k মাইনাস 20 ইকুৱেল টু 0। ইয়াতে চোৱা মাইনাস আছে 8k আৰু প্লাস আছে 8k, এইটো লগত এইটো কটা আৰু ইয়াতে 20 আছে মাইনাস আৰু 16 আছে প্লাস, গতিকে যদি 16 দি দিয়া হয় মাইনাস 4 থাকি যাব, গতিকে k স্কয়ার মাইনাস 4 ইকুৱেল টু 0। ইয়াৰ পৰা k স্কয়ার ৰাখি দিয়া
-4 ইফালে সোঁফালে লৈ যাওয়া তেনেহলে কি পাম +4 হ'ব এতিয়া k ইকুয়াল টু কি হ'ব ইয়াতো যেহেতু বর্গ লব লাগিব গতিকে প্লাস মাইনাস √4 আকৌ লিখিব পাৰিম k এর বর্গমূল কিমান সরি যে 4 ৰ আকৌ 4 ৰ বর্গমূল কিমান হ'ব বর্গমূল হয় 2 গতিকে 2 আৰু এটি হ'ব ইয়াত উত্তৰ এতিয়া 4 নম্বৰ অঙ্কলৈ আহিছো এইটো নিশ্চয় কি ax² প্লাস bx প্লাস c = 0 এইটো দ্বিঘাত সমীকৰণ নিচিনা আছে যেহেতু আছে গতিকে ইয়াৰ পৰা আমি লিখিব পাৰিম এর মান কিমান হয় এর মান হৈছে 2 আৰু bৰ মান হৈছে 8 আৰু cৰ মান হৈছে -k³ আছে যেহেতু প্ৰদত্ত সমীকৰণটোৰ দুটা সমান বাস্তৱমূল থাকে আর যদি সমান বাস্তৱমূল থাকে দুটা গতিকে আমি কি লিখিব পাৰিম গতিকে b² - 4ac = 0 ইয়াৰ পৰা চোৱা bৰ মান কিমান আছে 8 আছে গতিকে 8a² হ'ব -4 ইনটু এর মান কিমান 2 আৰু ইনটু cৰ মান কিমান cৰ মান হৈছে -k³ এইখিনি হয় আৰু ইকুয়াল টু কিমান আছে 0 এতিয়া এইখিনি যদি সৰল করো 8² করলে 64 মাইনাস আকৌ ইয়াৰ পৰা এই মাইনাসটো ইফালে আহি প্লাস বনাই দিব আকৌ 4 2 গুণ 8 অর্থাৎ 8 আৰু k আছে k³ ইকুয়াল টু কি হ'ব 0 যেহেতু আমার k এর মান লাগে গতিকে আমি k2 বাওফালে আমি রাখিম আৰু বাকিবিলাক সোঁফালে লৈ যাম বাকিবিলাক সোঁফালে লৈ গ'লে কি পাম 64 এটো প্লাস আছে এফালে গতিকে সোঁফালে গ'লে কি হ'ব -64 এতিয়া 8 ইনটু হিসাবে পূরণ হিসাবে আছে এফালে গ'লে নিশ্চয় ভাগ হৈ যাব অর্থাৎ k³ এফালে গ'লে -64 ডিভাইড 8 দি ডিভাইড কৰিলে কি হ'ব 8 দি কাটিলে 8 পাম এতিয়া ইকুয়াল টু মাইনাস এটা আছিল -8 এতিয়া কিউবটো আমি এফালে লব লাগিব কেনে কইলাম আমি এফালে লব পাৰিম k³ আছে আমি এইটো নিশ্চয় লিখিব পাৰিম কি -2 এনেকৈ লিখিব পাৰিম কিউব লিখিব পাৰিম দুই এফালে কিউব আছে কিউব ক্যান্সেল হলে কি হ'ব k থাকিব k থাকিল তার মানে -2 থাকি গল অর্থাৎ k এর মান হ'ব -2 5 নম্বৰটো ইয়াতে যেহেতু এটো দ্বিঘাত সমীকৰণ নিচিনা হয় গতিকে আমি লিখিব পাৰিম ইয়াত এর মান হ'ব এর মান কিমান k-2 আৰু bৰ মান হৈছে 6 এটো হয় bৰ মান আৰু cৰ মান হৈছে 9 যেহেতু প্ৰদত্ত সমীকৰণটোৰ দুটা সমান বাস্তৱমূল থাকে গতিকে আমি লিখিব পাৰিম b² - 4ac = 0 ইয়াত bৰ মান হৈছে 6² আকৌ 4 ইনটু এর মান হৈছে k-2 আৰু cৰ মান হৈছে 9 = 0 আর 6² কৰিলে 36 মাইনাস এতিয়া আমি 4 ৰ লগত এইখিনি পূৰণ কৰি দিম অৰ্থাৎ এইখিনি পূৰণ কৰিলে কি পাম তাৰ আগত আমি এইখিনি আমি পূৰণ কৰিব পাৰিম 4 9 গুণ কিমান হ'ব 36 হ'ব 36 আকৌ ইনটু হিসাবে আছে k-2 = 0 36 ইয়াৰ লগত k যদি পূৰণ কৰা হয় 36 ইনটু k অৰ্থাৎ -36k আৰু এইটো মাইনাস ইনটু মাইনাস প্লাস হৈ যাব আৰু 36 ইনটু 2 অর্থাৎ 72 = 0 এটা যেহেতু আমার k এর মান লাগে আৰু ইফালে 36 প্লাস আৰু 72 প্লাস আছে গতিকে এই দুটা প্লাস কৰিলে কিমান পাম এই দুটা প্লাস কৰিলে নিশ্চয় পাই যাম আমি ইয়াতে মাইনাস থাকি যাব -36k আৰু এইখিনি প্লাস কৰিলে 6 + 2 8 হ'ব আৰু 7 × 10 অর্থাৎ 108 = 0 এতিয়া কথা হল যে আমি এইখিনি আমি ইফালে লব পাৰিম ইফালে ললে কি হ'ব ইয়াতে থাকি যাব 36 - 36k
আৰু এইখিনি ইফালে গ'লে কি হ'ব প্লাছ আছে গতিকে ইফালে গ'লে -108 হ'ব এতিয়া মাইনাছ ইফালেও আছে এইফালেও আছে কাটি দিছোঁ এতিয়া 36 দি যদি আমি ডিভাইড কৰা হয় 36 দি ডিভাইড কৰিলে নিশ্চয় আমি ইফালে লৈ যাম 36 টো ইফালে লৈ যাম অৰ্থাৎ k ইফালে থাকিব 108 আৰু 36 দি তিনিবাৰ নিশ্চয় যাব এইটো কাটি দিলে 3 পাম অৰ্থাৎ k পাম 3 অর্থাৎ k এর মান হব 3 6 নম্বৰটো ইয়াতে যেহেতু এইটো দ্বিঘাত সমীকৰণত আছে গতিকে ইয়াত এর মান কোনখিনি হ'ব ইয়াত a হৈছে x² হওক এইখিনি হয় k - 12 এইখিনি হৈছে এর মান অর্থাৎ k - 12 আৰু b এর মান হৈছে এইখিনি অর্থাৎ 2 * k - 12 আৰু c এর মান হৈছে 2 যেহেতু প্রদত্ত সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল থাকে গতিকে b² - 4ac = 0 এইটো লিখিব পাৰিম মানবিলাক বহাই দিওঁ অৰ্থাৎ b এর মান হৈছে এইখিনি হয় b এর মান এইখিনি অর্থাৎ 2 * k - 12 আৰু স্কয়ার আছে হোল স্কয়ার দি দিবা -4 * a এর মান হৈছে k -12 আৰু n2 আছে c এর মান 2 = 0 এতিয়া আমি এইখিনি আমি সৰল কৰিম স্কয়ার যেহেতু 2 এর ওপৰত আছে গতিকে কি হ'ব 4 হ'ব আৰু এইখিনিৰ ওপৰত আমি স্কয়ার দিয়ে দিম অর্থাৎ k - 12 স্কয়ার তার পিছত হৈছে কি 2 4 গুণ কিমান হ'ব 8 হ'ব 8 আৰু n2 কি আছে k - 12 = 0 এতিয়া তোমালোকে এইখিনি কি কৰিব পাৰা এই -b হোল স্কয়ার ফৰ্মুলাত ভাঙি দিব পাৰা কিন্তু তেনেকুৱা কৰিলে কি হ'ব জটিল হৈ যাব সেই কাৰণে তোমালোকে এটা কাম কৰিবা এইফালৰ পৰা এইখিনি ৰাখি দিয়া এইফালে অৰ্থাৎ 4 আৰু ইয়াতে কি আছে k - 12 আৰু এইখিনি গোটেইখিনি এইফালে লৈ যোৱা হফালে লৈ যোৱা অৰ্থাৎ মাইনাস আছে গতিকে প্লাস হৈ যাব এইফালে গ'লে প্লাস হৈ গ'ল আৰু k - 12 = তো নাই আৰু গতিকে দুয়োফালে আমি 4 দি যদি ভাগ কৰি দিওঁ 4 দি যদি আমি এনেকুৱাকৈ যদি 4 দি ভাগ কৰি দিয়া হয় 4 দি ভাগ কৰিলে কি হ'ব মনে মনে কৰিবা এটো ক্যান্সেল যাব আৰু 4 2 গুণ এটো কটা যাব গতিকে থাকিব কি ইয়াতে মনে মনে কাটি দিছো গতিকে 12 স্কয়ার এখানে থাকি গল আৰু হফালে থাকিল ডিভাইড কৰা হল অৰ্থাৎ এইটো লিখিব না লাগে আৰু ইয়াতে থাকিল 2 * k - 12 এনেকুৱা থাকিল এতিয়া কোৱা এটো স্কয়ার মানে কি এটো দুটা আছে না নাই k - 12 দুটা আছে অর্থাৎ k - 12 আমি এনেকুৱা লিখিব পাৰিম নে নাই নোৱাৰিম k - 12 লিখিব পাৰিম নিশ্চয় লিখিছো আৰু এইফালে আছে 2 k - 12 এনেকুৱা আছে ইয়াৰ পৰা কি কৰা এটা হফালে লৈ যোৱা অৰ্থাৎ k - 12 বাফালে এটা ৰাখি দিয়া আৰু এটা হফালে লৈ যোৱা হফালে লৈ গলে কি হ'ব নিশ্চয় ইনটু হিচাপে আছিল এফালে গলে কি হ'ব ডিভাইড হৈ যাব অৰ্থাৎ 2 k - 12 ডিভাইড কি k - 12 যেহেতু ওপৰত আৰু তলত একে দেখা গৈ আছে গতিকে এইটো ক্যান্সেল যাব নিশ্চয় থাকিব অকল 2 গতিকে k - 12 = ইয়াতে 2 থাকি গল এতিয়া k - 12 যেহেতু -12 এটো কি আমি হফালে লৈ যাব পাৰিম গতিকে k থাকিব k এর মান লাগে গতিকে এইখিনি এইফালে গলে 2 + 12 হৈ গল এতে k = কি হ'ব 12 + 2 মানে 14 আৰু এটি হ'ব কি ইয়াৰ উত্তৰ